হ্যাঁ দোস্ত, আজিৰ এই ভিডিঅ'টো মানে একদমেই চিম্পুল, একদমেই নৰ্মেল লোকেল গভৰ্ণমেণ্টৰ ওপৰত ভিডিঅ'টো। মানে চাওক, আমাৰ দেশখনত দুটা গভৰ্ণমেণ্ট আছে, আমি জানোৱে, মানে দুটা টাইপৰ। এটা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, এটা হৈছে ষ্টেট গভৰ্ণমেণ্ট। চেণ্ট্ৰেলত আছে মোদী প্ৰাইম মিনিষ্টাৰ, আৰু আমাৰ ষ্টেটত আছে কোনি? হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ। তো এতিয়া ষ্টেটত বেলেগো থাকিব পাৰে, কংগ্ৰেছো থাকিব পাৰে, বা চেণ্ট্ৰেলত বেলেগো থাকিব পাৰে। তো দুটা টাইপৰ গভৰ্ণমেণ্ট। ইয়াৰ উপৰিও আৰু এটা গভৰ্ণমেণ্ট আছে যাক আমি লোকেল গভৰ্ণমেণ্ট বুলি জানো, যাক কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে। এতিয়া এই লোকেল গভৰ্ণমেণ্টটো কোন জানেনে? যদি আপুনি গাঁও অঞ্চলত থাকে, গাঁও পঞ্চায়ত; যদি চহৰ অঞ্চলত থাকে, মিউনিচিপাল বৰ্ড বা মিউনিচিপালিটি। আৰু বৰ্তমান চলি আছে অসমত এই লোকেল গভৰ্ণমেণ্টৰ ইলেকশ্যন, মানে গাঁও পঞ্চায়তৰ ইলেকশ্যন। তো যদি আপোনালোকে এইবাৰ ভোট দিলে বা দিব, যিহেতু চলি আছে, তো ভালদৰে বুজি চাওক এই ভিডিঅ'টোত যে কি মেম্বৰৰ কাম কি, কি ছেক্ৰেটাৰিয়েট, কি কাউন্সিলাৰ। যদি আপুনি ভৱিষ্যতে মেম্বৰ বা প্ৰেচিডেণ্ট বা এনেকুৱা পদত উঠিম বুলি ভাবিছে, আপোনাৰ যোগ্যতা কি হোৱা দৰকাৰ, এই গোটেই ষ্ট্ৰাকচাৰটো অলপ মানে ইমান সহজ নহয়, টান। যিহেতু এইবাৰ আমি তিনিটা ভোট দিব লাগিব না এইবাৰ আমি। তো যোনে নাজানে ভিডিঅ'টো চাওক, বুজি পাব। বলক আমি গাঁও পঞ্চায়তৰ ইলেকশ্যনক চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এই সম্পূৰ্ণ গাঁও পঞ্চায়তৰ নিয়মটো আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল নম্বৰ 40ত উল্লেখ আছে। জাষ্ট উল্লেখহে আছে, বাধ্যবাধকতা নাছিল যে ষ্টেট গভৰ্ণমেণ্টে বনাবই লাগিব গাঁও পঞ্চায়ত। কিন্তু 1992ত যি 73 নম্বৰ এমেণ্ডমেণ্ট হ'ল, মানে সংশোধনী হ'ল সংবিধানখন, তাত এইটো বাধ্যবাধকতা কৰি দিলে, মেণ্ডেটৰী কৰি দিলে যে ষ্টেট গভৰ্ণমেণ্টে গাঁও পঞ্চায়ত বনাবই লাগিব, নহ'লে গাঁওবিলাক ডেভেলপ নহয়। কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ কাম কি? অলপ ডাঙৰ প্ৰজেক্ট কৰা, ৰাস্তা ঘাট বনোৱা বা ডাঙৰ আঁচনি যুগুত কৰা, বা ধৰক কলেজ বনোৱা, স্কুল বনোৱা। কিন্তু সৰু গাঁওবিলাকৰ কিছুমান সৰু প্ৰব্লেম থাকে। যেনেকৈ কিছুমান গাঁৱে পানী নাপায়, কিছুমান গাঁৱৰ দুই একঘৰ মানুহ দুখীয়া থাকে, তেওঁলোকে আঁচনিৰ পৰা বঞ্চিত হৈ থাকে। এই চব প্ৰব্লেম চল্ভৰ কাৰণে সৰু গাঁৱত যাতে এটা ছিষ্টেম ক্ৰিয়েট কৰিব পাৰে, তাৰ কাৰণে গাঁও পঞ্চায়ত হ'ল। এতিয়া ইয়াক কৰিব কেনেকৈ? কাৰণ ইমান ডাঙৰ বিশাল ভাৰতখনত কৰিব কেনেকৈ? তো তাৰ কাৰণে মই স্পেচিয়েলি অসমত এক্সাম্পল দিওঁ। কাৰণ স্থায়ীভেদে যিহেতু ইয়াক ষ্টেটে কৰে ন, কণ্ট্ৰল কৰে ন, তো অলপমান বেলেগ। কিন্তু হ'লেও লোকেল গভৰ্ণমেণ্ট তিনিটা ছিষ্টেমত চলে, মানে তিনিটা লেভেলত চলে। চবচে তলত আছে পঞ্চায়ত ইলেকশ্যন, মানে এখন গাঁও, এটা চুপা। তাৰপিছত কেইবাখনো গাঁও লগ হৈ যি আঞ্চলিক পঞ্চায়ত হয়, মানে আমি ব্লক লেভেল বুলি যাক ক'ব পাৰোঁ, আমাৰ যি ব্লক আছে ইয়ে। তাৰপিছত কেইবাটাও ব্লক লগ হৈ যি জিলা পৰিষদ হয়, মানে জিলা আৰু যি জেপি বুলি আমি যি কওঁ। এতিয়া আমি এইবাৰ তিনিটা ভোট দিম। তিনিটা আছে, তো তিনিটাই ভোট দিম না, তিনিটা ছিষ্টেম আছে। তো চবচে তলৰটো হৈছে মেম্বাৰ, মানে এখন গাঁৱত এটা চুপাৰ, মানে সৰু চুপা কিছুমান থাকে ন, সেই চুপাৰ পৰা এজনকে প্ৰাৰ্থী আমি চিলেক্ট কৰিম। আমাৰ ছিষ্টেমটো কি ধুনীয়াকৈ ভাবে, কথাবিলাক ভাবকচোন। গাঁৱৰ চুপালৈকে গৈছে, তো তাতো কিছুমান লিমিট আছে যে মেক্সিমাম 1000তকৈ বেছি মানুহ এটা চুপাত থাকিব নোৱাৰে। ধৰক এখন গাঁও, তাত 5000জন মানুহ আছে, তো তাতে 5টা চুপা থাকিবই লাগিব, এনেকুৱা ছিষ্টেম। আৰু যোনজন প্ৰাৰ্থী সেই চুপাটোৰ পৰা আমি মেম্বাৰ পাতিম, সেই প্ৰাৰ্থীজনো কিছুমান নিয়মৰ মাজেৰে যাব লাগিব। এটা নিয়ম, সেই প্ৰাৰ্থীজন মাষ্ট সেইখন গাঁৱৰে হ'ব লাগিব, সেইটো চুপাৰে হ'ব লাগিব। তো তেওঁ ভোটাৰ তালিকাত সেইখন চুপাৰ নাম লেখা থাকিব লাগিব। 2 নম্বৰ, সেই প্ৰাৰ্থীজনৰ বয়স 21 বছৰৰ বেছি হ'ব লাগিব। 3 নম্বৰ, সেই প্ৰাৰ্থীজন সেই চুপাটোৰ 50% যি কমিউনিটিৰ মানুহ, ধৰক ST SCৰ মানুহ 50%তকৈ বেছি, সেই প্ৰাৰ্থীজনক সেই কমিউনিটিটোৰ হ'ব লাগিব। তাৰপিছত মহিলাৰ কাৰণে 33% আছে আসন। এইবিলাক বহুত কিবা কিবি দিয়ক, ক'লে গোটেই ভিডিঅ'টোত 1-2 ঘণ্টা আমি গুচি যাব। তো মই নৰ্মেলি কৈ দিছোঁ। তো সেই চুপাটোৰ মানুহখিনিয়ে এজন ৰিপ্ৰেজেণ্টেটিভ বা এজন মেম্বাৰ, আমাৰ ইয়াত মেম্বাৰ বুলি কয়, তাক হিন্দীত পাঞ্চ বুলি কয়, এজন পাঞ্চ চিলেক্ট কৰিব। তাৰপিছত তেনেকুৱা 10টা মেম্বাৰে মিলি পিনে এজন সভাপতি চিলেক্ট কৰিব, যাক আমি প্ৰেচিডেণ্ট বুলি কওঁ, আৰু হিন্দীত চাৰপঞ্চ বুলি কয়। আৰু এনেকৈ এখন গাঁও পঞ্চায়ত তৈয়াৰ হয় 10টা মেম্বাৰে মিলি পিনে। এতিয়া প্ৰেচিডেণ্ট আগতে ডাইৰেক্ট গাঁওখনৰ মানুহে ভোট দি জয়যুক্ত কৰিব পাৰিছিল, কিন্তু বৰ্তমান নোৱাৰে। বৰ্তমান সেই ৱাৰ্ড মেম্বাৰখিনিয়ে ভিতৰতে প্ৰেচিডেণ্ট এজন চিলেক্ট কৰি লয়। এই নিয়মটো এইবাৰ কৰিলে, যিহেতু এই নিয়মটো বনাব পৰা অধিকাৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আছে। তো 2019 চনত যি লাষ্ট পঞ্চায়ত ইলেকশ্যন হৈছিল, তাত সভাপতি মেম্বাৰে চিলেক্ট কৰা নাছিল, সভাপতি ৰাইজেই চিলেক্ট কৰিছিল। কিন্তু এইবাৰ কি হ'ল, কিয় বা নাজানো, যে মেম্বাৰে 10জন মেম্বাৰে এটা সভাপতি চিলেক্ট কৰিব। সেই মেম্বাৰ 10জনৰ ভিতৰৰ পৰাই, সেই টেনশ্যনটো আৰু ৰাইজৰ নাই। আৰু এটা নিয়ম চেঞ্জ কৰিলে যে এই যে মেম্বাৰ উঠিব, এই মেম্বাৰে কোনো
পলিটিকেল পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰে, পলিটিকেল পাৰ্টিৰ পৰা বিলংছ কৰিব নোৱাৰে, পলিটিকেল পাৰ্টি চিহ্ন ইউজ কৰিব নোৱাৰে। কাৰণ চৰকাৰে কৈছে যে আমি একদম চুপা লেভেলৰ পৰা পলিটিক্সটো উঠাই দিব খুজিছোঁ, একদম চুপাত আমাক পলিটিক্স নালাগে, অলপ ওপৰত পলিটিক্স হ'লেই হ'ল। সেইবাবে মেম্বাৰে কোনো টাইপৰ পদুম ফুল হওক বা হাত হওক এনেকুৱা টাইপৰ মানে প্ৰতীক, যি ডাঙৰ পাৰ্টিৰ যি প্ৰতীক, এই পাৰ্টিক ইউজ কৰিব নোৱাৰে। তেওঁলোকক নিজা প্ৰতীক ইউজ কৰক, কেমেৰা, মোবাইল ফোন, গাজৰ, হাতলি বাকলি যি ইউজ কৰে, ঘৰ যি ইউজ কৰে কৰিব পাৰে। যি ইউজ কৰে কৰিব নোৱাৰে, কিছুমান নিয়ম আছে, যাতা ইউজ কৰিব নোৱাৰে, কিন্তু পলিটিকেল সেই ইউজ কৰিব নোৱাৰে। এতিয়া অসমত যদি আমি চাওঁ 2202খন গাঁও পঞ্চায়ত আছে একৰ্ডিং টু গুগল হা, আৰু এই ইয়াত প্ৰায় 21,970টা ৱাৰ্ড বা চুপা আছে য'ত বৰ্তমান ইলেকশ্যন হৈ আছে। তো বুজি পালে ভালদৰে গাঁও পঞ্চায়ত, যদি বুজি পালে আপোনালোকৰ গাঁও পঞ্চায়তটোৰ নাম কি তলত কমেণ্ট কৰি লেখক। এতিয়া নেক্সট ভোটটো আমি কাক দিম? আমি দিম কাউন্সিলাৰক। এতিয়া কাউন্সিলাৰ আৰু কি বস্তু চাওক, গাঁও পঞ্চায়তৰ মেইন মানুহজন হৈছে প্ৰেচিডেণ্ট, আমি গম পালোঁ, কিন্তু সেই গাঁও পঞ্চায়তখনক ৰিপ্ৰেজেণ্ট কোনে কৰিব? আপাৰ লেভেলত ৰিপ্ৰেজেণ্ট প্ৰেচিডেণ্টে নকৰে, ৰিপ্ৰেজেণ্ট কৰিব কাউন্সিলাৰে ব্লক লেভেলত হা। তো আমি মানুহখিনিয়ে এই কাউন্সিলাৰ এজনো চিলেক্ট কৰিম। তো ৱাৰ্ড মেম্বাৰ চিলেক্ট কৰিলোঁ, তাৰপিছত এজন কাউন্সিলাৰ আমি ভোট দি চিলেক্ট কৰিম, আৰু কাউন্সিলাৰে ডাইৰেক্ট যিকোনো এটা পলিটিকেল পাৰ্টিক ৰিপ্ৰেজেণ্ট কৰিব পাৰে, পলিটিকেল পাৰ্টিৰ চিহ্ন ব্যৱহাৰ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। তো সেই কাউন্সিলাৰে এতিয়া কি কৰিব? এটা ব্লকত যিমানখন গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ কাউন্সিলাৰ লগ হ'ব, যাক আমি ইলেকশ্যনত উঠি জিকালোঁ, আৰু সেই কাউন্সিলাৰখিনিয়ে এজন চেয়াৰমেন নিজে নিৰ্বাচন কৰি ল'ব। যেনেকৈ ৱাৰ্ড মেম্বাৰখিনি এজন প্ৰেচিডেণ্ট নিৰ্বাচন কৰি লৈছিল, তেনেকৈ কাউন্সিলাৰখিনি এজন চেয়াৰমেন নিৰ্বাচন কৰি ল'ব, যে এখেত আমাৰ চেয়াৰমেন, আৰু তেখেত হৈ গ'ল ব্লক চেয়াৰমেন হা। এইটো হৈ গ'ল ইণ্টাৰমিডিয়েট লেভেল। আৰু তাৰপিছত আৰু এটা ভোট বাকী ৰ'ল আমাৰ, আৰু সেই ভোটটো কাক কোৱা হয়? জিলা পৰিষদ মেম্বাৰ, যাক আমি 3 নম্বৰ ভোটটো দিম। কিন্তু জিলা পৰিষদ কি বস্তু এইটো? আৰু যেনেকৈ কেইটামান গাঁও পঞ্চায়ত লগ হৈ ব্লক হয়, তেনেকৈ কি কেইটামান ব্লক লগ হৈ জিলা পৰিষদ হয় নেকি? চাওক, কথাটো তেনেকুৱা নহয়। জিলা পৰিষদ বুজিবলৈ অলপমান টান। চাওক, জিলা পৰিষদ সমষ্টি কিছুমান থাকে, আৰু এইকেইটা পপুলেশ্যনৰ ভিত্তিত মানে নিৰ্ধাৰণ কৰা হয়। আমাৰ নলবাৰীত যেনেকৈ 12টা জিলা পৰিষদ সমষ্টি আছে, আৰু এটা জিলা পৰিষদ সমষ্টিৰ আণ্ডাৰত হয়তো 2টা ব্লকো থাকিব পাৰে, 3টা ব্লকো থাকিব পাৰে, এনেকুৱা পপুলেশ্যনৰ ওপৰত ভিত্তি কৰি থাকে হা। যেনেকৈ নলবাৰীত 12টা জিলা পৰিষদ সমষ্টি আছে, তাৰ ভিতৰত মই এখন লিষ্ট দেখাই দিছোঁ, চালে গম পাব। তো এইটো এটা ৱেবছাইট আছে, এই ৱেবছাইটটোত যদি আপুনি ক্লিক কৰে, ইয়াত যদি চিলেক্ট ডিষ্ট্ৰিক্ট মাৰে, ধৰক কি মাৰে, নলবাৰী মাৰিলোঁ, তো নলবাৰীত চিলেক্ট জিলা পৰিষদ, ইয়াত টোটেল 12টা জিলা পৰিষদ আছে, দেখিছে? এই 12টা জিলা পৰিষদৰ মই উত্তৰ নলবাৰী এইটো মাৰিলোঁ। তাৰপিছত চিলেক্ট গাঁও পঞ্চায়ত, কেইটা গাঁও পঞ্চায়ত আছে ইয়াত এনেকৈ আহিব। তাৰপিছত ইয়াত আপুনি ডাউনলোড কৰিব পাৰিব পুলিং ষ্টেচন কি কি, এই গোটেই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া আপোনাৰ জিলাখনৰ কোনটো জিলা পৰিষদ সমষ্টিত আপোনাৰ গাঁও পঞ্চায়তটো বা আপোনাৰ ব্লকটো পৰিছে সেইটো আপুনি চাব লাগিব, আৰু তাৰপিছত আপুনি জিলা পৰিষদ সমষ্টিৰ এজন মেম্বাৰ চিলেক্ট কৰিব লাগিব ভোট দি। সেই মেম্বাৰজনে কি কৰিব? সেই মেম্বাৰজনে জিলা পৰিষদ যি অফিচ আছে, ডিষ্ট্ৰিক্ট অফিচ, সেই ডিষ্ট্ৰিক্ট অফিচত বহিব, আৰু চব ফাণ্ডখিনি তেখেতৰ পৰা আহিব। তেখেতে তাৰপিছত ব্লকত দিব, ব্লকৰ কাউন্সিলাৰে যোনটো গাঁও পঞ্চায়তৰ পৰা সেই কৰে, ৰিপ্ৰেজেণ্ট কৰে, সেই গাঁও পঞ্চায়তৰ কাউন্সিলাৰে তাক প্ৰেচিডেণ্টক দিব, প্ৰেচিডেণ্টে ৱাৰ্ড মেম্বাৰক দিব, ৱাৰ্ড মেম্বাৰে মানুহক দিব। এটা সম্পূৰ্ণ ছিষ্টেমত আহিছে, বুজি পাইছে? ইয়াৰ উপৰিও বহুত কিবা কিবি থাকে জিলা পৰিষদত, নট অনলি জিলা পৰিষদ মেম্বাৰ, তাত MP, তাৰপিছত MLA, মানে চব ক'ব গ'লে বস্তুটো বহুত এনেকুৱা 6-7 মিনিটত বনাব পৰা ভিডিঅ' নহয় এইটো। মই একদম বেছিকখিনি ক'ব চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে কমেণ্ট কৰি কওক যে আপোনালোক কোনখন জিলা পৰিষদৰ পৰা পৰে বা ভোট গ'লনে আছে, আৰু যদি আৰু আপোনালোকে কিবা ক'ব লগা আছে তলত লিখি দিয়ক, মই কমেণ্টটো পিন কৰি দি দিম ধুনীয়াকৈ। তো কিন্তু বহুতেই নাজানে যে কি মেম্বাৰ, কি কাউন্সিলাৰ, কি প্ৰেচিডেণ্ট। তো মই অলপমান সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিলোঁ। তো এইটোৱে আছিল ভিডিঅ'।